ওয়েলকাম টু আসাম টেক্স সলিউশন। নমস্কাৰ বন্ধুসকল, আজি এইটো ভিডিঅ'ত আপোনালোকৰ লগত আলোচনা কৰিম যে গুৱাহাটী ইউনিভাৰ্চিটিৰ অধীনত সকলোখিনি ল কলেজত এডমিশ্যন ল'বলৈ হ'লে কমন ইণ্টাৰেষ্ট টেষ্ট দিব লাগিব। তো ফ্ৰেণ্ডছ, সেইটো লৈ আজি এটা নটিফিকেশ্যন ওলাইছে। কিমান তাৰিখত অনলাইন এপ্লাই কৰিব লাগিব, কিমান তাৰিখত এডমিট কাৰ্ড ডাউনলোড হ'ব আৰু ক'ত ক'ত এক্সাম হ'ব, সকলোখিনি ডিটেইলছ এইটো ভিডিঅ'ত জনাই দিম। কেনেকৈ অনলাইন কৰিব লাগে সকলোখিনি এইটো ভিডিঅ'ত চাব পাৰিব। ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে, সকলোখিনি ভিডিঅ' সম্পূৰ্ণকৈ চালে আপুনি ভালদৰে গম পাব আৰু অনলাইন এপ্লাই কৰিবলৈ সহায় হ'ব। সো ফ্ৰেণ্ডছ, ইয়াত চাওক লিখা আছে ডাইৰেক্ট গুৱাহাটী ইউনিভাৰ্চিটি ফৰ অল ইউনিভাৰ্চিটিজ অফ আছাম এক্সেপ্টেড ডিব্ৰুগড় ইউনিভাৰ্চিটি। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বাহিৰত সকলোখিনি ইউনিভাৰ্চিটি হওক আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত সকলোখিনি কলেজত এইটো টেষ্ট দি কিনে এডমিশ্যন হ'ব পাৰিব। সো ফ্ৰেণ্ডছ, ইয়াত চাওক এলিজিবিলিটি ক্ৰাইটেৰিয়া এইটো হ'ল 10+2 যিসকলে এতিয়া BA আৰু BBA কৰিব সেইখিনিৰ বাবে এইটো নটিচ। আপোনালোকে 10+2ত 45% মাৰ্ক পাব লাগিব আৰু 42% MOBC আৰু OBCৰ কাৰণে আৰু 40% ST আৰু ST হিলছৰ কাৰণে 40% হ'লেও এডমিশ্যন ল'ব পাৰিব। এই ক্লাৰটোত এক্সাম দিব পাৰিব। টোটাল এক্সামৰ মাৰ্ক হ'ব 100 মাৰ্কৰ। 2 ঘণ্টা ক্লাছ এক্সাম হ'ব, 2 ঘণ্টা। অনলাইন আৰম্ভ হ'ব 8 তাৰিখৰ পৰা আৰু 18 তাৰিখলৈকে চলিব। 18 তাৰিখত অনলাইন ক্ল'জ হৈ যাব। এডমিট কাৰ্ড আহিব 28 তাৰিখত আৰু এন্ট্ৰেন্স টেষ্টটো হ'ব 31 তাৰিখত আৰু ৰিজাল্টটো পাব্লিছ হ'ব 8 তাৰিখত। অনলাইন এডমিশ্যন আৰম্ভ হ'ব 18 তাৰিখৰ পৰা। সো ফ্ৰেণ্ডছ, কি আহিব চিলেবাছ ৱাইজ সকলোখিনি ডিটেইলছ ইয়াত দিয়া আছে। জেনাৰেল ইংলিছত কি আহিব, জেনাৰেল নলেজত কি আহিব, বেচিক মেথামেটিক্স, লিগেল এপ্টিটিউডত এইখিনি ডিটেইলছ আহিব। কিমান মাৰ্ক থাকিব সকলোখিনি ডিটেইলছ দিয়া আছে। সো ফ্ৰেণ্ডছ, অলপ পিছতো মই অনলাইন কেনেকৈ কৰিব সকলোখিনি ডিটেইলছ দেখুৱাম। সো ফ্ৰেণ্ডছ, চাওক এক্সামটো কোন চেণ্টাৰত হ'ব। গুৱাহাটীত হ'ব, নলবাৰীত হ'ব, বৰপেটা, গোৱালপাৰা, মৰিগাঁও, ডিব্ৰুগড়, যোৰহাট, নগাঁও, বিশ্বনাথ আৰু শিলচৰত হ'ব। সকলোখিনি ডিটেইলছ এইটো ভিডিঅ'ত দিয়া আছে আৰু এইটো PDF-টো মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে ডাউনলোড কৰি চাব পাৰিব। সব প্ৰগ্ৰামখিনি চাওক। BA LLB প্লাছ BA LLB অনাৰ্ছ, BCom LLB, তাৰপিছত BBA LLB 5 ইয়াৰ্ছ কোৰ্চ, সেইখিনি কৰিব পাৰিব। আগতে যিটো দিয়া আছে সেইটো ইয়াতো দিয়া আছে, মেৰিট লিষ্ট কিমান হ'ব। তো ফ্ৰেণ্ডছ, এতিয়া চাওক মই দেখুৱাওক কেনেকৈ অনলাইন কৰিব। আপোনালোকে ডিছক্ৰিপশ্যনত এইটো ৱেবছাইটৰ ডাইৰেক্ট লিংক দিয়া থাকিব, লিংকত ক্লিক কৰি। সো ফ্ৰেণ্ডছ, এইটো হৈছে সেইটো ৱেবছাইট। ইয়াৰ পৰা আপোনালোকে ডাইৰেক্ট ইয়াত লগইন অপশ্যনত ক্লিক কৰি দিব। লগইন অপশ্যনত ক্লিক কৰাৰ লগে লগে নতুন এখন পেজ খোল খাব। ইয়াতে ৰেজিষ্ট্ৰেশ্যন অপশ্যন থাকিব। এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হোৱা নাই। তো যেতিয়া ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হ'ব তেতিয়া মই এটা ভিডিঅ' বনাই দিম। চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখিব। সেইটো ভিডিঅ' পাবৰ কাৰণে সকলোখিনি ডিটেইলছ সেইটো ভিডিঅ' চাই কিনে কৰিব পাৰিব। তো আৰু যদি কিবা কমেণ্টত সুধিব লাগে কমেণ্টত সুধিব পাৰে। Thank you for watching the video.